মানে যেহেতুকে ভিতৰলৈ সোমাই আহিলোঁ, এতিয়া জানমণিয়ে কিনো কৰি আছে তাকে চাওঁগৈ নহয় জানো। এই আমাৰ জানমণিয়ে কামত পূৰা ব্যস্ত। চাহ একাপ খাই দিলোঁ, চাহ কাপৰ লগত মানে এটা বস্তু খুৱাইছিলে মোক। কি খুৱাইছিলে মই আপোনালোকক দেখাইছোঁ চাব দেই। এইটো চাওক, মানে এইটো খাই দিলে মানে কৈছোঁ নহয় উগাই আহি থাকে। এইফালে আমাৰ এতিয়া মৰিচা শাক গুচাই আছে। কিহৰ লগত বনাব জান? কিহৰ লগত বনাবি? একোৱে নাই ন বনাবলৈ, মৰিচাই বনাব লাগিব আলুৰ সৈতে। মাছ আছিলে নহয়। মাছ এটা আছে, পাহৰিছোঁ। কেনেকুৱা কথা কোৱা বুজিছেনে? যোৱাকালি মাছ মই নিজেই লৈ দিছোঁ আৰু কিমান খাইছোঁ নিজে মনতে আছে। আকৌ নাই বুলি কৈ দিছা যে। কেইটা মাছ বেছিলে আপুনিহে জানে, আপুনিহে বেচিছিলে মানে। এই তুমি নিজে থৈ পেলাই ফ্ৰিজত ভৰাই থোৱা মাছকেইটা তুমি পাহৰি গ'লে কেনেকৈ হ'ব? বুজিছেনে বন্ধুসকল? পটককৈ দিলে নহয় মিছা কথা কৈ পানি নাই বুলি। যিহেতুকে বোলকচোন চাওঁগৈ আছে নাই চাওঁগৈ বোলো। আমাৰ ফ্ৰিজটো এইফালে ইনভাৰ্টাৰটো আৰু এইফালে মাছ চক বুজিছেনে? মাছ আছে ইমান ধুনীয়াকৈ, 3জনী মাছ আছে। কি চিন্তা আছে? বিলাহী আছে, নেমু আছে, কিবা কিবি আছে। কাৰেণ্টৰ মেইন ছাপ্লাইটো দি থাকে আৰু এইটো ইনভাৰ্টাৰ মোক ছাপ্লাই দিয়া মোৰ মানে লাইটটো হ'ল এইটো এক্সট্ৰাকৈ লগাই থৈছোঁ। কেলৈ মই এইডোখৰতে বহি যেতিয়া ভাত খাওঁ তেতিয়া লাইটটো মোক এইডোখৰত লাগে মানে, সেইটো কাৰণে এইডোখৰত লগাই থৈছোঁ। আৰু এইফালৰ পৰা লাহেকৈ ডাইৰেক্ট এটা কানেকশ্যন গৈছে আপোনাৰ হেৰিটো চওক হালধীয়া হৈ গ'লগৈ। এতিয়া মানে ৰাতি যেতিয়া মই এইডোখৰত এই আমাৰ জুইশালত ভিডিঅ' বনাওঁ তেতিয়া হালধীয়া লাগে দেখিবলৈ। মানে লাইটটো হোৱা চাওক না ধোঁৱাই ক'লা কৰি পেলালে। এতিয়া জানমণি ধুনীয়াকৈ লাগি আছে। বাকীবিলাক দেখাই থাকিম, আপোনালোকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মানুহটো চাগে একদম পূৰা জধলা হৈ আছোঁ, কাৰণ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ গৈ তাৰপৰা ঘূৰি আহি পেলানি মাটি কাম কৰিলোঁ। মাটি কাম কৰি মেলি এতিয়া ফ্ৰিজৰ পৰা মানে মাছকেইটা আনি পানি ইয়াতে থ'লোঁ নহয়, পাহৰি থাকিলোঁ বুজিছে নাই এই মাছকেইটা। নহ'লে জানমণিয়ে বনাই নিদিব, পাহৰি থাকিলে এজনীয়ে। জানে আৰু মাছ দেখিছা, মোৰ মনত আছে। জানমণিয়ে ক'লে কি হ'ব নহয় জানো, ধুনীয়াকৈ বনোৱা। এতিয়া বঢ়িয়াকৈ এমুঠি খাম আৰু আকৌ লাগিব মাটি অনা নিয়াত, কাৰণ ভেটিটোত মানে মাটি অলপ সোমাবলৈ আছে। কামখিনি কৰি আজৰি কৰি ল'লে ঘৰটো অকণমান কাম কৰিম বুলি ভাবিছোঁ। মানে আমাৰ জানমণিয়ে অকণমান সহায় কৰিছে মোক। মানে কি কৈছে জানো কৈ দিয়ক, কি কৈছিলা কৈ দিয়ক। জানমণি এতিয়া নকয়, মানে আপোনালোকে চাই থাকিব এদিন নিশ্চয় দেখিবই আমি কি কৰিবলৈ ওলাই আছোঁ এতিয়া বৰ্তমান। এতিয়া আপোনালোকক নেদেখাওঁ কাৰণ যিহেতুকে মোৰ বেলেগ এটা কাম আছে, সেই কামটো মই কৰি মেলি আজৰি হৈ লওক। কামটোৱে হ'ল কাৰণ ৰঙালাও লাগিছে, মানে পোকে মানে এই বলবিলাক পৰি পেলানি সম্পূৰ্ণ মানে ফুটি দিছে আৰু ৰঙালাওটো গেলি পৰিছে। সেইটো কাৰণে নপৰিবৰ কাৰণে কি মেডিচিন দি পঠিয়াইছে, মেডিচিনটো মাৰি লওঁ। কি মেডিচিন ইউজ কৰিছোঁ মই আপোনালোকক পিছে পৰে ক'ম। 2 লিটাৰ বটলত 1 খাপৰ দি পেলানি হেনো মিলাব লাগে। মিলাই মেলি আজৰি হৈ লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। যিহেতুকে ইয়াতে বনোৱা হৈছিলে আজি বাৰীৰে মৰিচা শাক আৰু পুৰৈ পাত আৰু আছে আপোনাৰ মাছ, এইফালে আছে মাংস, এইফালে আছে আলু পিটিকা। যিহেতুকে দুইটা বহি ধুনীয়াকৈ খাওঁ। ল'ৰা ছোৱালী হাল গ'ল স্কুল মানে কলেজলৈ, তো এতিয়া আমি এই খাব লৈছোঁহে। আপোনালোকে ভাত খালেনে বাৰু? যদিও নাই খোৱা খাই বৈ লওক, ধুনীয়াকৈ আমি ভাত মুঠি খাই লওঁ আৰু দেই। আমাৰ ইয়াৰ মজিয়াখনতে এনেকৈ ভাগকৈ খাইছোঁ আৰু নে কি কয় জান? জয় শ্ৰীৰাম। এই আকৌ বাৰীৰে জলকীয়া। আমাৰ ইয়াত চালানী বস্তু এটা আছে, কি বাৰু জান? ব্ৰইলাৰ নহয় কয়লাৰ। চা এইফালা টেষ্টি কৰিবি, এইফালে বহিবি এইখন হ'ব। মাংস খাবলৈ মাছ খাবি নে মাংস খাবি? ধৰি ল চিকেন লেগ পিছ চিকেন এতিয়া মই খাম নে তই খাবি? এইফালে দিয়ক, এইখনত তেলি দেখোন, এখন তেলটো অকণ ভাল দে। এতিয়া মাংস খাব। ইমান পুৰিলেগে তৎক্ষণতে। মাংস খাই যা, বেটত মাংস নাখায়, ৰাস্তাত মাংস নাখায়, বেয়া কথা। খুৰীদা গ'লগে নি? এইটো গ'লেই খুৰীদা গ'লগে নি? এজনী গ'লেই।